ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কুটিৰ শিল্পৰ লগত জড়িত কাৰিকৰী শিল্পীসকলৰ লাভৰ কাৰণে বা তেখেতসকলৰ ব্যৱসায়টো আগবঢ়াই নিবৰ কাৰণে MSME সেক্টৰৰ অধীনত PM বিশ্বকৰ্মা নামৰ এখন আঁচনি প্ৰস্তুত কৰি উলিয়াইছে আৰু এই আঁচনিখন ঘোষণা কৰিছে যোৱা 17 ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজাৰ দিনাখন। এতিয়া এই PM বিশ্বকৰ্মা আঁচনিখন আচলতে কি, কোনবোৰ কুটিৰ শিল্পক এই আঁচনিখনৰ অন্তৰ্ভুক্ত কৰা হৈছে, কিদৰে আমাৰ কাৰিকৰী শিল্পীসকলে এপ্লাই কৰিব লাগিব, এপ্লাই কৰাৰ ফলত কিমান টকা তেখেতসকলে লোন বা পইচা পাব, এই সকলো কথা যিখিনি আমাৰ মনত প্ৰশ্ন উদয় হয় এই প্ৰশ্নসমূহৰ সমাধান লৈ মই আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে PM বিশ্বকৰ্মা আঁচনিৰ লগত জড়িত সকলো কথাৰ উত্তৰ বিনা দ্বিধাই ইয়াতে পাব পাৰিব। নমস্কাৰ, মই কুলেন কলিতা। আজি মই PM বিশ্বকৰ্মা আঁচনিখনৰ সবিশেষ লৈ মই আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। তো মই আপোনালোকৰ সুবিধাৰ কাৰণে কাষৰ মোৰ স্ক্ৰীনত ডিটেইলছ এই PM বিশ্বকৰ্মা আঁচনিৰ তথ্যসমূহ পাব। আপোনালোকে আশা কৰিছোঁ আপোনালোকে ইয়াৰ পৰা সুন্দৰকৈ বুজি পাব। তো প্ৰথমতে আপোনালোকে স্ক্ৰীনত দেখাৰ নিচিনাকৈ PM বিশ্বকৰ্মা বুলি আপোনালোকে গুগলত চাৰ্চ কৰিব। তো গুগলত চাৰ্চ কৰাৰ পাছত যেতিয়া PM বিশ্বকৰ্মা আঁচনিখন সন্মুখত আহিব, তো ইয়াত এনেকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মানে ছবিটো আহিব। আহোঁতে ইয়াতে দেখা পাইছে যে এতিয়ালৈকে PM বিশ্বকৰ্মা আঁচনিখন 17,981 জনে এপ্লাই কৰিছে, যিটো আপোনালোকেও এপ্লাই কৰিব লাগিব। এতিয়ালৈকে আজিৰ দিনটোলৈকে মানে 17,981 জনে এপ্লাই কৰিছে, যিটো আপোনাৰো দায়িত্ব হ'ব এপ্লাই কৰাটো। তো এতিয়া আমি চাওঁ যে এই আঁচনিখনত আচলতে কি কি আছে। তো ইয়াতে চাওক যে এবাউট স্কিম, আপোনালোকে যে স্কিমখনৰ বিষয়ে ডিটেইলছ জানিব খোজে, তো ইয়াতে এটা PDF ফাইল আছে, আপোনালোকে ডাউনলোড কৰি ভালদৰে চাব পাৰিব। তো আমি চাওঁ যে স্কিম বেনিফিটছ, এই আঁচনিখনৰ পৰা আমাৰ কি কি বেনিফিট হ'ব পাৰে ইয়াত চাওঁ। এটাকৈ দিয়া আছে। নম্বৰ 1 ৰিকগনিশ্যন, মানে আপোনাক কেনেকৈ ৰিকগনিশ্যন কৰিব। ৰিকগনিশ্যনটো দিয়া আছে যে ৰিকগনিশ্যন এজ বিশ্বকৰ্মা থ্ৰু চাৰ্টিফিকেট এণ্ড ID কাৰ্ড। আপোনালোকক মানে যেতিয়া ইয়াত এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত এখন চাৰ্টিফিকেট দিয়া হ'ব আৰু এখন ID দিয়া হ'ব বিশ্বকৰ্মা বুলি, অৰ্থাৎ প্ৰতিজন কাৰিকৰী মানুহকে একোজন বিশ্বকৰ্মা বুলি কোৱা হ'ব আৰু তেখেতৰ নিজৰ নামত এখন ID প্ৰডিউচ হ'ব, লগতে এখন চাৰ্টিফিকেট হ'ব, যিখন অইন কাৰোৰে হাতত নাথাকে, অকল আপোনাৰ হাতত থাকিব। গতিকে এইটো এটা বৰ সুন্দৰ ৰিকগনিশ্যন, আপোনালোকক স্বীকৃতি দিছে। এই স্বীকৃতিটো অন্য কোনেও নাপাব, আপোনালোকে কেৱল ইয়াত এপ্লাই কৰাৰ পাছতহে এজন বিশ্বকৰ্মা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব। 2 নম্বৰতে দিছে স্কিলিং, মানে কি দক্ষতা থাকিব লাগিব। নম্বৰ 1 দিছে স্কিল ভেৰিফিকেশ্যন ফলোড বাই 5 to 7 days বেছিক ট্ৰেইনিং, মানে প্ৰতিদিনে 8 ঘণ্টাকৈ প্ৰায় 5 দিন এটা বেছিক স্কিল ট্ৰেইনিং দিব। মানে আপোনালোক আচলতে কোনটো বিষয়ত বা কাৰিকৰী বিভাগত কোনটো বিষয়ত আপোনালোকে পাৰ্গত, এই কথাটো এটা অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমৰ নিচিনাকৈ এটা প্ৰগ্ৰেম হ'ব বা বেছিক ট্ৰেইনিং এটা হ'ব। আৰু এই ট্ৰেইনিংটো মানে 5 দিনৰ কাৰণে হ'ব। এইটো ট্ৰেইনিং কৰোঁতে আপোনালোকে প্ৰতিদিনে 500 টকাকৈ পাব। তাৰপিছত দিয়া আছে ইণ্টাৰেষ্টেড কেণ্ডিডেট কেন অলছ' এনৰল ফৰ 15 days এডভান্স ট্ৰেইনিং। যদি আপোনালোকৰ মাজৰ, মই ভাবিছোঁ আপোনালোক সকলোৱে যদি ইণ্টাৰেষ্টেড হয় এই স্কিমটোৰ বিষয়ে, তেনেহ'লে নিজৰ কাৰিকৰী দক্ষতাটো বৃদ্ধিৰ কাৰণে এটা 15 দিনীয়া এডভান্স ট্ৰেইনিঙৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে, য'ত প্ৰতিদিনে সেই একেখিনিয়ে 500 টকাকৈ আপোনালোকে পাব। আৰু টুল কিট ইনচেণ্টিভ ₹15,000 গ্ৰেণ্ট, এই 5 দিনীয়া প্ৰশিক্ষণটো পোৱাৰ পিছত আপোনালোকে 15,000 টকাৰ এটা টুল কিট কিনাৰ কাৰণে গ্ৰেণ্ট এটা পাব। ইয়াৰ কাৰণে আপোনালোকৰ বেংক ডিটেইলছবিলাক ৰাখিব তেখেতসকলে। ৰাখাৰ পিছত 15,000 টকাৰ এটা টুল কিট কিনাৰ কাৰণে, যিটো বিভাগত আপোনাৰ দক্ষতা আছে বা যিটো ব্যৱসায় আপুনি কৰিব খুজিছে তাৰে কাৰণে 15,000 টকাৰ এটা টুল কিট কিনিবলৈ আপোনালোকে মানে গ্ৰাণ্ট এটা পাব। তাৰপিছত দিয়া আছে ক্ৰেডিট ছাপৰ্ট। ক্ৰেডিট ছাপৰ্ট মানে যেতিয়া আপুনি ব্যৱসায়টো আৰম্ভ কৰিব, আৰম্ভ কৰাৰ কাৰণে প্ৰথম কথা কি, আমাক পইচা লাগে। আৰু ইয়াতে চৰকাৰে কৈছে কোলেটাৰেল ফ্ৰী এণ্টাৰপ্ৰাইজ ডেভেলপমেণ্ট লোন ₹1 লাখ। তাৰমানে ফ্ৰী কোলেটাৰেল মানে কোলেটাৰেল ফ্ৰী এণ্টাৰপ্ৰাইজ, তাৰমানে 1 লাখ টকাৰ আপোনাক লোন দিব আৰু লোনটোত কোনো ধৰণৰ মৰ্টগেজ দিব নালাগে। জেনেৰেলি আমি বেংকৰ পৰা লোন ল'লে আমি মৰ্টগেজ দিব লাগে, মাটি হওক ঘৰ হওক এনেকৈ দিব লাগে, কিন্তু এইটো লোনত কোনো ধৰণৰ আমি মৰ্টগেজ দিব নালাগে বা কোনো চুক্তিপত্ৰত চহী কৰিব নালাগে বা আপোনাৰ এই কি কয় এইটো কোনো ইঞ্চুৰেঞ্চ আপুনি এপ্লাই কৰিব নালাগে। ইয়াত চৰকাৰে গ্যাৰান্টি দিব আৰু সেই 1 লাখ টকাটো আপোনাৰ ব্যৱসায়ৰ কাৰণে দি দিব। ইয়াৰ পিছত দিয়া আছে যে যদি আপুনি এই 1 লাখ টকাটো মানে
ফাৰ্ষ্ট ট্ৰেন্স ফৰ 18 months ৰিপেমেণ্ট প্ৰথম 18 মাহৰ ভিতৰত এই 1 লাখ টকাটো কিস্তি হিচাপে ঘূৰাই দিব লাগিব যদি আপুনি 18 মাহৰ কিস্তিটো সম্পূৰ্ণৰূপে ঘূৰাই দিব পাৰিছে আৰু যদি এডভান্স ট্ৰেইনিং আপুনি লৈছে তেনেহ'লে ইয়াৰ পিছত পুনৰ 2 লাখ টকাৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব সেই একেখিনি ক্ৰাইটেৰিয়া কোনো ধৰণৰ মানে আপোনাৰ গ্যাৰান্টি বা মৰ্টগেজ নালাগে এইটো দিছে আপোনাৰ ক্ৰেডিট সাপোৰ্ট ইয়াৰ পিছত দিছে ইনসেন্টিভ ফৰ ডিজিটাল ট্ৰানজেকশন আপুনি ব্যৱসায়ত যদি ডিজিটাল ট্ৰানজেকশন কৰে আজিকালি গুগল পেৰ জৰিয়তে দোকানীবিলাকে পইচা সংগ্ৰহ কৰে তো এনেকুৱাকৈ যদি আপুনি ডিজিটাল ট্ৰানজেকশন কৰে প্ৰতি মাহত ম্যাক্সিমাম 100টা ট্ৰানজেকশন যদি আপুনি ডিজিটালি কৰে তেনেহলে প্ৰতি ট্ৰানজেকশনত 1 টকাকৈ আপোনালোকে মানে পাব চৰকাৰৰ তৰফৰ পৰা তানে 100টা ট্ৰানজেকশনত আপুনি 100 টকা পাব 12 মাহত 1200 টকা চৰকাৰে আপোনালোকক দিব তো ডিজিটাল ট্ৰানজেকশনত প্ৰমোট কৰাৰ কাৰণে এই ব্যৱস্থাটো লৈছে তাৰপিছত মাৰ্কেটিং সাপোৰ্ট আপোনালোকে প্ৰস্তুত কৰা যিবোৰ সামগ্ৰী থাকিব সেই কুটিৰ শিল্পত উৎপন্ন হোৱা সামগ্ৰীবোৰ যাতে এটা সঠিক মাৰ্কেট পাব পাৰে এই মাৰ্কেটখনৰ ব্যৱস্থা তেখেতসকলে কৰিব ভাল ব্ৰেন্ডিংৰ ব্যৱস্থা কৰিব এডভাৰটাইজিংৰ ব্যৱস্থা কৰিব অৰ্থাৎ বস্তু উৎপন্নৰ পাছত বিক্ৰী ক্ষেত্ৰত চৰকাৰে প্ৰত্যক্ষভাৱে আপোনালোকক সহায় কৰিব তো এইখিনি আছিল আমাৰ স্কিম বেনিফিট স্কিমৰ পৰা কি বেনিফিট হ'ব পাৰে এইখিনি আছে আমাৰ ক্ৰাইটেৰিয়া তো ইয়াৰ পিছত আমি চাওঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া মানে কোনবোৰ ব্যক্তিয়ে এই স্কিমৰ কাৰণে যোগ্য হ'ব বুলি বিবেচিত হ'ব তো প্ৰথমতে দিয়া আছে কাৰিকৰ বা কাৰিকৰী শিল্পীয়ে যিসকলে ট্ৰেডিশনেলি বা বংশানুক্ৰমে তেখেতে কুটিৰ শিল্পৰ লগত জড়িত হৈ আছে আৰু যদি চৰকাৰৰ পৰা কোনো ধৰণৰ ইতিমধ্যে সা সুবিধা পোৱা নাই তেনেসকল ব্যক্তি এই আমাৰ PM বিশ্বকৰ্মা আঁচনিৰ মানে অন্তৰ্ভুক্ত হ'ব পাৰিব 2 নম্বৰতে the minimum age of the beneficiary should be 18 years on the date of registration মানে মিনিমাম ন্যূনতম বয়স কিমান হ'ব লাগিব যে ৰেজিষ্ট্ৰেচন কৰা দিনটোত 18 বছৰ পূৰ্ণ হ'ব লাগিব ওপৰৰ বয়সটো দিয়া নাই কিমান বছৰ ম্যাক্সিমাম হ'ব লাগিব যিকোনো বয়সৰ মানুহে এপ্লাই কৰিব পাৰিব কিন্তু মিনিমাম এজ ডেট অফ ৰেজিষ্ট্ৰেচনত 18 বছৰ সম্পূৰ্ণ হ'ব লাগিব 3 নম্বৰতে দিছে যে যিজন ব্যক্তিয়ে এই স্কিমৰ কাৰণে এপ্লাই কৰিব তেখেতে কোনো ধৰণৰ চৰকাৰৰ পৰা হওক বা বেচৰকাৰী কোনো সংস্থাৰ পৰাই লোন ল'ব নালাগিব বা লোন লৈছে যদিও তেখেতে সম্পূৰ্ণৰূপে তাক ৰিপেমেন্ট কৰাৰ সাৰ্টিফিকেট পাব লাগিব মানে লোন লৈ থকা ব্যক্তিক এই সুবিধাটো দিয়া নহব বুলি কৈছে যে এটা পৰিয়ালৰ মাত্ৰ এজন ব্যক্তিহে এই PM বিশ্বকৰ্মা আঁচনিৰ সুবিধা ল'ব পাৰিব যদি কাৰোবাৰ ঘৰত চৰকাৰী মানে কৰ্মচাৰী থাকে তো চৰকাৰী কৰ্মচাৰী থকা এটা পৰিয়ালৰ কোনো সদস্য এই PM বিশ্বকৰ্মা আঁচনিৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰিব তো যিখিনি কথা অলৰেডি কোৱা হ'ল এইখিনি হৈছে এটা PM বিশ্বকৰ্মা আঁচনিৰ অন্তৰ্গত সুবিধাবোৰ লাভ কৰাৰ কাৰণে ক্ৰাইটেৰিয়া তো এই এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আপোনাৰ আছে তেনেহ'লে আপুনি নিশ্চয় মানে এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত চাওঁ আমি এলিজিবল ট্ৰেডছ মানে কোনবোৰ কুটিৰ শিল্পক বা ব্যৱসায়ক এই PM বিশ্বকৰ্মা আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে তো প্ৰথমতে দিয়া আছে উড বেসড মানে কাঠৰ লগত জড়িত কুটিৰ শিল্প ইয়াত দিছে কাৰ্পেণ্টাৰ মানে মিস্ত্ৰী কাঠ মিস্ত্ৰী বিলাককো এই আঁচনিৰ অন্তৰ্ভুক্ত কৰিছে বোট মেকাৰ তো আমাৰ অসমৰ নিচিনা ঠাইত হয়তো নাও বনোৱাৰ কাৰণে কুটিৰ শিল্পটো অলপ চালুকীয়া অৱস্থাত আছে কিন্তু গোটেই ভাৰতত সৰ্বভাৰতীয় ভিত্তিত যদি চোৱা যায় তেনে নাও বনোৱা যিবিলাক শিল্পী আছে এই শিল্পীসকলকো এই মানে আঁচনি অন্তৰ্ভুক্ত কৰিছে ইয়াৰ পিছত আহিছে আইৰন অব্লিক মেটেল বেসড অৰ ষ্টোন বেসড মানে লো বা অন্যান্য ধাতু বা শিল বিষয়ক যিখিনি মানে কুটিৰ শিল্প যেনে আৰ্মাৰ ব্লেকস্মিথ মানে আমাৰ যেটো মানে কমাৰ আছে মানে লোহাৰ বস্তু যিবিলাকে বনায় তেখেতসকলক সামৰি লোৱা হৈছে আৰ্মাৰ যিবিলাকে সজুলি অন্যান্য সজুলি মানে তৈয়াৰ কৰে তাৰপিছত হামাৰ এণ্ড টুল কিট মেকাৰ যিবিলাকে হাতুৰি বা বটালি এনেকুৱা ধৰণৰ টুল কিট কিছুমান বনায় লকস্মিথ যিবিলাকে তলা বনায় স্কাল্পটৰ মানে যিবিলাক ভাস্কৰ্য শিল্পী আছে যিবিলাক মূৰ্তি বনায় যেনে দুৰ্গা মূৰ্তি বনায় বা অন্যান্য যি মূৰ্তিবিলাক তেখেতসকলে বনায় তেখেতসকলক এই আঁচনি অন্তৰ্ভুক্ত কৰিছে তাৰপিছত ষ্টোন ব্ৰেকাৰ পাথৰ ভঙা যিবিলাক শিল্পী আছে পাথৰৰ জৰিয়তে যিবিলাক কুটিৰ শিল্পৰ লগত জড়িত মানুহ আছে তো তেখেতসকলৰ কুটিৰ শিল্পকো ইয়াক অন্তৰ্ভুক্ত কৰিছে ইয়াৰ পিছতে গোল্ড অব্লিক সিলভাৰ বেসড মানে যিবিলাক সোণাৰী আছে বা গোল্ড স্মিথ তেখেতসকল ধৰিছে আৰু ইয়াত এটা কথা ক'ব লাগিব যে ইয়াত মেটেল বেসড বুলি কওঁতে এটা ষ্টাৰ মাৰ্ক দিয়া আছে অৰ্থাৎ কোন মেটেলৰ লগত জড়িত মানুহ ইয়াত অন্তৰ্ভুক্ত হ'ব ইয়াত কৈছে তলত
যে also includes manufacture of bronze, brass, copper, dias, utensils, figurines, etc. মানে ব্ৰঞ্জৰ লগত জড়িত যিবিলাক ব্ৰঞ্জৰ মূৰ্তি বনাই তেখেতক ধৰিছে, ব্ৰাছ মেটেল পিতলৰ সামগ্ৰীবিলাকক ধৰিছে, কপাৰ বা আপোনাৰ মানে তামৰ যিবিলাক লগত জড়িত কুটিৰ শিল্প আছে বা বাচন বৰ্তন বনোৱা যিবিলাক কুটিৰ শিল্প আছে। তো ইয়াতে মই এটা কথা ক'ব বিচাৰিছোঁ যে ডাইৰেক্টলি কিন্তু বেল মেটেল বুলি ইয়াতে কোৱা নাই, আমাৰ কাঁহৰ শিল্পৰ লগত জড়িত কথাটো। তো মই আশা কৰিছোঁ, মই নিজেই আশা কৰোঁ যে আমাৰ অসমৰ ভিতৰত কাঁহৰ শিল্প এটা বৰ উল্লেখযোগ্য আৰু অতি মানে ভাল এটা কুটিৰ শিল্প, যিটো কুটিৰ শিল্পৰ লগত জড়িত বহু হাজাৰ ব্যক্তিয়ে মানে নিয়োজিত হৈ আছে। তো মই যিখিনি কথা ইয়াত লিখিছে, যদি ব্ৰাছ দিছে, আপোনাৰ কপাৰ দিছে, ইউটেনচিলছ বুলি যি লিখিছে, কিন্তু বেল মেটেল বুলি যদিও লিখা নাই, মই আশা কৰিছোঁ যে কাঁহৰ শিল্পৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে এই বিষয়ত কনফাৰ্ম হোৱা ভাল। আৰু যদি সঁচাকৈ বেল মেটেলটো ইয়াত অন্তৰ্ভুক্ত হৈছে বা কাঁহৰ শিল্পটো অন্তৰ্ভুক্ত হৈছে, তো খুবেই ভাল কথা। মই অন্তৰেৰে বিচাৰোঁ কাঁহৰ শিল্পীসকল ইয়াৰ লগত জড়িত হওক, তেখেতসকলৰ স্কিলটো আপগ্ৰেড কৰক, কিছু টকা গভৰ্ণমেণ্টৰ পৰা পাওক, তেখেতসকলৰ শিল্পটো আগবঢ়াই লৈ যাওক। কিন্তু যদি ইয়াতে ডাইৰেক্টলি বেল মেটেল বুলি কোৱা নাই কাৰণে যদি এপ্লাই কৰিব নোৱাৰে, তেনেহ'লে আপোনালোক মই কঁহাৰ শিল্পৰ লগত জড়িত শিল্পীসকলক কৈছোঁ, আপোনালোকে নিশ্চয় এই বিষয়ে চৰকাৰক অৱগত কৰাওক আৰু আপোনালোকৰ নিচিনা এটা অতি উন্নত মানৰ কুটিৰ শিল্পক যাতে স্বীকৃতি প্ৰদান কৰে, মই তাৰ কাৰণে আশা প্ৰকাশ কৰিছোঁ। যদি ইয়াত সোমাই গৈছে তেনেহ'লে খুব ভাল কথা, তেতিয়া আৰু ক'বলৈ একো নাই। কিন্তু যিটো ডাইৰেক্টলি বেল মেটেল বুলি কোৱা নাই, সেইকাৰণে মই কথাটো উল্লেখ কৰিছোঁ। আশা কৰোঁ আপোনালোকে বুজি পাইছে। ইয়াৰ পিছতে আহিছে ক্লে বেছড, অৰ্থাৎ মাটিৰ লগত জড়িত, যেনে আমাৰ কুমাৰবিলাক মাটিৰ চাকি বনোৱা, মাটিৰ যিবিলাক বাচন বৰ্তন আছে, মাটিৰ যিবিলাক চৰু বা কলহ বনোৱা যিবিলাক কথা আছে, তো এনেকুৱা কুমাৰবিলাকৰ শিল্পটোকো ইয়াত অন্তৰ্ভুক্ত কৰিছে। লেডাৰ বেজ মানে চামৰাৰ লগত জড়িত যিবিলাক শিল্প, যেনে কবলাৰ মুচিসকলৰ কাৰণে দিছে। তাৰপিছত শ্ব'স্মিথ অৰ ফুটৱেৰ আৰ্টিচান, যিবিলাকে চেণ্ডেল জোতা এইবিলাক বনায়, তেনেলোককো ইয়াতে অন্তৰ্ভুক্ত কৰিছে। তাৰপিছতে আহিছে আৰ্কিটেকচাৰ অৰ কনষ্ট্ৰাকশ্যন, যেনে মেচন ৰাজমিস্ত্ৰীসকলক, মানে পকী কামৰ লগত ইটা শিল বালিৰ লগত যিবিলাক পকী কাম কৰে, তেনেকুৱা ৰাজমিস্ত্ৰীসকলক এই আঁচনিত অন্তৰ্ভুক্ত কৰিছে। আদাৰ্ছ মানে এইখিনি উল্লেখ কৰাৰ উপৰিও অন্যান্য যিখিনি কুটিৰ শিল্পক অন্তৰ্ভুক্ত কৰিছে এইখিনি হৈছে যে বাস্কেট, মেট, ব্ৰুম মেকাৰ, কয়াৰ ৱেভাৰ, মানে যিবিলাক খৰাহি বনোৱা, তাৰপিছত মেট বা ঢাৰি বনোৱা, ঝাৰু বনোৱা, এনেকুৱা ধৰণৰ যিখিনি শিল্পী জড়িত হৈ আছে, কাৰিকৰ জড়িত হৈ আছে, তেখেতসকলকো ইয়াত অন্তৰ্ভুক্ত কৰিছে। ডল এণ্ড টয় মেকাৰ, যিবিলাক পুতলা বনোৱা, ট্ৰেডিশ্যনেলি যিবিলাক পুতলা বনোৱা ব্যৱসায় আছে, তেওঁলোকৰ কুটিৰ শিল্পটোক আপগ্ৰেড কৰাৰ কাৰণে ইয়াত অন্তৰ্ভুক্ত কৰিছে। বাৰ্বাৰ মানে যিবিলাক নাপিত আছে, চুলি কটা নাপিত, তেখেতসকলৰ উন্নতিৰ কাৰণে অন্তৰ্ভুক্ত কৰিছে। গাৰ্লেণ্ড মেকাৰ মানে মালাকাৰসকলকো অন্তৰ্ভুক্ত কৰিছে। ৱাছাৰমেন যিবিলাক ধুবিসকলৰো মানে আপগ্ৰেডেশ্যনৰ কাৰণে এই আঁচনি অন্তৰ্ভুক্ত কৰিছে। টেইলৰ দৰ্জীসকলকো মানে নিজৰ স্কিল ডেভেলপৰ কাৰণে এইটো আঁচনি অন্তৰ্ভুক্ত কৰিছে। আৰু ফিচিং নেট মেকাৰ, যিসকলে মানে মাছ মৰা জালৰ লগত ব্যৱসায় জড়িত, জাল বনোৱা যিবিলাক ব্যৱসায় আছে, নেট বনায়, তেখেতসকলকো এই কুটিৰ তেখেতসকলৰ শিল্পটো এই আঁচনিত অন্তৰ্ভুক্ত কৰিছে। তো সৰ্বমুঠ 18টা কুটিৰ শিল্পক ইয়াতে স্বীকৃতি দিছে। আৰু যদি আপোনাৰ কোনো দক্ষতা বা কাৰিকৰীৰ লগত জড়িত এই 18টাৰ ভিতৰত কোনোবা এটাও যদি আপোনাৰ কৰিছে, তেনেহ'লে আপুনি কেতিয়াও অপেক্ষা নকৰিব, আজিয়েই আপুনি ইয়াত ৰেজিষ্টাৰ কৰাৰ মানে সংকল্প লওক। কাৰণ চৰকাৰে খুব সুন্দৰকৈ আপোনালোকৰ নিচিনা মানুহ যিয়ে নেকি এনেকুৱা কুটিৰ শিল্পৰ লগত জড়িত, আপোনালোকৰ সুবিধাৰ কাৰণে এই কামটো কৰিছে। আশা কৰোঁ আপোনালোকে এখোজ আগুৱাই আহক আৰু চৰকাৰে নিশ্চয় আপোনালোকক সুবিধা প্ৰদান কৰিব। এতিয়া আমি চাওঁ হাউ টু ৰেজিষ্টাৰ, মানে আপুনি যে ৰেজিষ্টাৰ কৰিব লাগিব বুলি মই কৈছোঁ, কেনেকৈ আপুনি ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ কৰাৰ কিছু নিয়ম আছে, যিটো নিয়ম ফ'ল' কৰিলেহে আপুনি এইটো ৰেজিষ্টাৰ কৰিব পাৰিব। চাব, 4টা ষ্টেপত ভাগ কৰিছে আপুনি কৰিবলগীয়া ৰেজিষ্ট্ৰেশ্যনটো। নম্বৰ 1 হৈছে মোবাইল এণ্ড আধাৰ ভেৰিফিকেশ্যন। আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব আৰু মোবাইল নাম্বাৰটোৰ লগত আধাৰ কাৰ্ডৰ আধাৰ নম্বৰটো ইয়াতে ভেৰিফাই কৰিব লাগিব। মানে প্ৰতিগৰাকী ব্যক্তিয়ে আধাৰ কাৰ্ডখন ইয়াতে সংযোগ কৰিব লাগিব আৰু আধাৰ কাৰ্ড ভেৰিফিকেশ্যন কৰিব লাগিব। 2 নম্বৰ মানে যিটো চৰ্ত, সেইটো হৈছে আৰ্টিচান ৰেজিষ্ট্ৰেশ্যন ফৰ্ম।
মানে আৰ্টিচান মানে আপোনাৰ যিটো মানে কাৰিকৰ, এই কাৰিকৰ বা শিল্পীসকলৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছে, এই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব। 3 নম্বৰ ক্ৰাইটেৰিয়া দিয়া আছে PM বিশ্বকৰ্মা চাৰ্টিফিকেট। আপুনি যেতিয়াই চাৰ্টিফিকেটখন ফিল আপ কৰিব তাৰপিছত আপোনাৰ নামত এখন চাৰ্টিফিকেট সৃষ্টি হ'ব আৰু সেইখন চাৰ্টিফিকেট আপুনি মানে ডাউনলোড কৰি ল'ব পাৰিব। 4 নম্বৰটো আছে এপ্লাই ফৰ স্কিম কম্পনেণ্টছ, মানে 18টা যি আমাৰ মানে ক্ৰাইটেৰিয়া আছিলে, এই 18টাৰ ভিতৰত আপুনি কোনটোৰ কাৰণে নিৰ্বাচিত হৈছে বা কোনটো কুটিৰ শিল্পৰ লগত আপুনি জড়িত, সেই কথাটোৰ লগত জড়িত কুটিৰ শিল্পটোক আমি সিলেক্ট কৰিব লাগিব আৰু তেতিয়া সেই মানে যিটো কম্পনেণ্ট থাকিব সেই কম্পনেণ্টত আপুনি ৰেজিষ্টাৰটো কৰিব লাগিব। এতিয়া আহিছে লগ ইন, মানে আপুনি ৰেজিষ্টাৰ কৰোঁতে অনলাইনতো লগ ইন কৰিব লাগিব। তো ইয়াতে এটা জানিবলগীয়া দৰকাৰী কথা হৈছে আপুনি নিজে এইটো লগ ইন কৰিব নোৱাৰিব। তো কেনেকৈ কৰিব, আপুনি ওচৰৰ যিটো CSC আছে মানে কমন ছাৰ্ভিচ চেণ্টাৰ, আপোনালোকে অলপ লক্ষ্য কৰিব যে গাঁও এৰিয়াত বা টাউন এৰিয়াত প্ৰত্যেক ঠাইতে একোটা CSC চেণ্টাৰ আছে, মানে কমন ছাৰ্ভিচ চেণ্টাৰ আছে। আপোনালোকে এই CSC চেণ্টাৰলৈকে যাওক, নিজৰ ডকুমেণ্টখিনি আধাৰ কাৰ্ড বা মোবাইল এনেকুৱা যিখিনি বস্তুৰ প্ৰয়োজন হয় লৈ যাওক আৰু CSCত এটা নামমাত্ৰ কিবা খৰচত আপোনালোকক ৰেজিষ্ট্ৰেশ্যনটো কৰাই দিব। গতিকে মনত ৰাখিব আপুনি নিজে ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে, CSC লৈকে গৈহে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তো ইয়াত দিয়া আছে লগ ইনত আপোনাৰ CSC লগ ইন বুলি দিয়া আছে, তো তেনেকৈ কৰিব লাগিব। ইয়াৰ পিছত চাইছোঁ আমি ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যনছ, অৰ্থাৎ সঘনাই আমাৰ মনত উদয় হোৱা প্ৰশ্ন, যিটো প্ৰশ্ন আপোনাৰ মনত উদয় হৈছে যে অমুকটো কি কৰিম, তমুকটো কি কৰিম, এইটো হ'লে কি হ'ব, এইটো হ'লে কি নহ'ব। তো এনেকুৱা ধৰণৰ সম্ভাৱ্য প্ৰশ্ন কিছুমান মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ। ইয়াৰ উত্তৰখিনি শুনাৰ পিছত আপোনাৰ মনত চাগে আৰু কোনো প্ৰশ্ন নাথাকিব, গতিকে ভালদৰে এই প্ৰশ্নকেইটা চাওক। এই প্ৰশ্নকেইটাও বাৰু আপোনাৰ মনত উদয় হৈছে নেকি? যদি হৈছে নিশ্চয় উত্তৰটো আপুনি সঠিকভাৱে পাই যাব। প্ৰথমতে ইয়াত আছে হোৱাট ইজ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা স্কিম, যে এই প্ৰধানমন্ত্ৰী বা PM বিশ্বকৰ্মা স্কিমটোনো কি বস্তু, ধৰক আপোনাৰ মনত প্ৰশ্ন হৈছে। তো ইয়াৰ উত্তৰটো এনেকুৱা হৈছে যিসকল কাৰিকৰী ব্যক্তি বা কাৰিকৰ বা শিল্পী তেখেতসকলৰ আপগ্ৰেডেশ্যনৰ কাৰণে স্কিলৰ কাৰণে চৰকাৰে MSME বা যিটো মাইক্ৰ' স্মল মিডিয়াম যিটো এণ্টাৰপ্ৰাইজ মানে মিনিষ্ট্ৰী আছে, চ' MSME ছেক্টৰৰ তৰফৰ পৰা কি কৰিছে, এনেকুৱা এটা এপ্ৰ'চ, হলিষ্টিক এপ্ৰ'চ কৰিছে য'ত শিল্পীসকলক end-to-end ছাপোৰ্ট, মানে আৰম্ভণিৰ পৰা শেষলৈকে ছাপোৰ্ট কৰিব, তেখেতসকলৰ ব্যৱসায় আগবঢ়াৰ কাৰণে ট্ৰেইনিং দিব, তেখেতসকলক লোন দিব। চ' এনেকুৱা মহৎ উদ্দেশ্যৰে এই PM বিশ্বকৰ্মা আঁচনিখন মানে লঞ্চ কৰিছে। অকল এইটোৱে নহয়, আপোনালোকে উৎপাদিত বস্তুসমূহ যাতে সঠিকভাৱে মাৰ্কেটত বিক্ৰী হয় তাৰো ব্যৱস্থা কৰিছে। দ্বিতীয় প্ৰশ্নটো এনেকুৱা হ'ব পাৰে, হু ইজ দ্য টাৰ্গেট বেনিফিচিয়াৰী অফ দ্য স্কিমছ, কোনবোৰ ব্যক্তি এই স্কিমটোৰ অন্তৰ্ভুক্ত হ'ব পাৰে, টাৰ্গেট কোন মানুহক টাৰ্গেট লৈ এই স্কিমখন বনাইছে। তো এইখিনি অলৰেডি মই কৈয়ে থৈছোঁ, যি 18টা মানে ছেক্টৰ, যি 18টা কুটিৰ শিল্পৰ ইয়াতে উল্লেখ কৰা আছে, এই 18টা কুটিৰ শিল্পৰ লগত জড়িত প্ৰত্যেকজন কাৰিকৰে এই আঁচনিৰ অন্তৰ্ভুক্ত বুলি বিবেচিত হ'ব। আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত কোনবোৰ ডকুমেণ্টছ আপুনি ছাবমিট কৰিব লাগিব, এইটো এটা বৰ দৰকাৰী প্ৰশ্ন। তো ছাবমিট কৰিবলগীয়া যিবিলাক মানে ডকুমেণ্টছ আছে, নম্বৰ 1 হৈছে মোবাইল নম্বৰ, নম্বৰ 2 হৈছে আপোনাৰ আধাৰ নম্বৰ, তাৰপিছত আহিছে আপোনাৰ বেংক ডিটেইলছ, যিটো বেংকত আপোনাৰ লেনদেন আছে সেই বেংকৰ ডিটেইলছটো দিব লাগিব। তাৰপিছত দিব লাগিব আপোনাৰ মানে ৰেচন কাৰ্ডৰ কথাটো এইকাৰণে কোৱা হৈছে যিহেতু কোনো চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালত এই সুবিধাটো দিয়া নহয় আৰু ৰেচন কাৰ্ড সেইসকল ব্যক্তিকে দিয়া হৈছে যাৰ চৰকাৰী চাকৰি নাই, গতিকে ৰেচন কাৰ্ড মানে ছাবমিট কৰাটো বাধ্যতামূলক বুলি কৈছে। চ' এইখিনি হৈছে আপোনাৰ দৰকাৰী ডকুমেণ্টছ ৰেজিষ্ট্ৰেশ্যনৰ সময়ত। ইয়াৰ পিছত এইটো স্কিমৰ অন্তৰ্গত মাৰ্কেটিং ছাপোৰ্ট কেনেকুৱা হ'ব, মানে চৰকাৰে আপোনাৰ ব্যৱসায়ত মানে উৎপাদিত বস্তু বিক্ৰীৰ ক্ষেত্ৰত কেনেকুৱা মানে ষ্ট্ৰেটেজি আছে, সহায় কৰিব আপোনাক। ইয়াত দিছে কি যে মাৰ্কেটিং ছাপোৰ্ট ইন দ্য ফৰ্ম অফ কোৱালিটি চাৰ্টিফিকেশ্যন, ব্ৰাণ্ডিং, এডভাৰটাইজিং, পাব্লিচিটি এণ্ড আদাৰ মাৰ্কেটিং এক্টিভিটিজ, মানে আপোনাৰ ব্ৰেণ্ডিং কৰিব, পাব্লিচিটি কৰিব, বিক্ৰীৰ কাৰণে মেলাত মানে স্থান দিব। তো চৰকাৰে কৰিব লগা, আপোনালোকে জানেই চৰকাৰে এনেকুৱা ধৰণৰ বহুত কাম কৰি আছে য'ত পাব্লিচিটি বা মাৰ্কেটিঙৰ কাৰণে কৰে, সেল্ফ হেল্প গ্ৰুপবিলাকক এনেকুৱা প্লেটফৰ্ম এটা দিয়ে। তো ইয়াতো তেনেকুৱা এটা প্লেটফৰ্ম দিব, মানে আশা কৰিব পাৰোঁ চৰকাৰে end-to-end ছাপোৰ্ট, মানে কুটিৰ শিল্পটো আৰম্ভণি কৰাৰ দিনাৰ পৰা বিক্ৰী কৰাৰ দিনটোলৈকে চৰকাৰে মানে সূক্ষ্মভাৱে নজৰ ৰাখিব।
কোনো চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ মানুহে বা চৰকাৰী চাকৰিয়ালে এই আঁচনিৰ লাভ উঠাব পাৰিবনে? তো ইয়াৰ উত্তৰ হৈছে নো, মানে নোৱাৰে। কোনো চৰকাৰী কৰ্মচাৰীয়ে নাইবা চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালৰ কোনো ব্যক্তিয়ে এই আঁচনিখনৰ লাভ উঠাব নোৱাৰে। এইখিনি আছিল আজিৰ আমাৰ মানে PM বিশ্বকৰ্মা আঁচনিৰ অন্তৰ্গত জানিবলগীয়া কথা, যিখিনি মই ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যনছ বা সচৰাচৰ জানিবলগীয়া প্ৰশ্ন উত্তৰ হিচাপে মই মানে প্ৰকাশ কৰিলোঁ। এইখিনি আমাৰ ৱেবছাইটত দিয়াই আছিল। তো আশা কৰিছোঁ সঠিক উত্তৰ আপোনালোকে ইয়াৰ পৰা পাইছে আৰু কোনো কাৰণতে আপোনালোকে ৰৈ নাথাকিব। যদি আজি আপুনি এজন যোগ্য ব্যক্তি হয়, সঁচা অৰ্থত আপুনি যদি এজন কাৰিকৰ হয়, যদি এই 18টা উল্লেখ কৰা কুটিৰ শিল্পৰ লগত আপোনাৰ শিল্পটো মানে জড়িত হৈ আছে, তেনেহ'লে আজিয়েই ওচৰৰ CSC লৈকে যাওক আৰু নিজৰ নামটো পঞ্জীয়ন কৰক আৰু পঞ্জীয়ন কৰি নিজকে এজন বিশ্বকৰ্মা হিচাপে প্ৰতিষ্ঠিত কৰক। লগত ID কাৰ্ড আৰু যদি চাৰ্টিফিকেটখন থাকে, ভৱিষ্যতেও কোনো মানে ভাল লোন লোৱাৰ কাৰণে হওক বা ভাল কৰ্মৰ কাৰণে আপোনাক এইটো এটা ভাল স্বীকৃতি এটা প্ৰদান কৰিব। তো আশা কৰোঁ PM বিশ্বকৰ্মা আঁচনিখনৰ বিষয়ে জানিবলগীয়া সকলোখিনি কথা আপোনালোকে জানিলে। যদি এই আঁচনিখনৰ লাভ আপোনালোকে উঠাব পাৰে, তেনেহ'লে আমাৰ সকলোৰে ভাল লাগিব যে এখন ভাল আঁচনি যোগ্য ব্যক্তিসকলে লাভ কৰিব পাৰিছে। তো আজিলৈ ইমানতে এৰিছোঁ। পুনৰ এটা নতুন খণ্ডলৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম। ধন্যবাদ।